বৰ্তমান তেওঁ মাছৰ বাবে চাফা কৰি আছে। যত্ন কৰি ৰত্ন পায়। কিন্তু পানী বাঢ়িছে, বৰষুণ বহুত, মই আগতে কৈছিলোঁ। তো আমাৰ নলা নৰ্দমাবিলাকত মাছৰ উজান উঠিব পাৰে। এতিয়ালৈকে তেওঁ যিটো ছিষ্টেম কৰি আছে, এই ছিষ্টেমটো কি কৰা হৈছে? জাল মাৰিবৰ কাৰণে তেওঁ জেগাটো ধুনীয়া, এইটো কি খেয়ালি জাল মাৰিবৰ কাৰণে জেগাটো তেওঁ শুদ্ধ কৰি লৈছে মানে চাফা কৰি লৈছে, নহ'লে মাছখিনি ওলাই যাব নহয়। গতিকে এনেকুৱা ধৰণৰ কথা। গতিকে মাছ ধৰিবৰ কাৰণে ৰাতিপুৱা উঠিব লাগিব, সুস্থ হৈ থাকিবৰ কাৰণে সোনকালে উঠিব লাগিব, আৰু খোজকাঢ়িব লাগিব, দৌৰিব লাগিব, ব্যায়াম কৰিব লাগিব। ঠিক তেনেকৈ মাছ মাৰিবৰ কাৰণে তেওঁ যেনেকৈ ওলাই আহিছে সোনকালে শুই উঠি, মানে ৰেইনকোট লৈ হ'লেও তেওঁ মানে আহিছে আৰু পানীত নামি আছে, সেইটোৱে ডাঙৰ কথা। গতিকে ঠিক আছে, মাছ ধৰক, মাছটো পাব, ভাল লাগিলে দেই। ঠিক আছে।